মিয়া জনগোষ্ঠীটোৱে অসমত সুদীৰ্ঘ কালৰ পৰা বসবাস কৰি আহি সম্প্ৰতি সুপ্ৰতিষ্ঠা লাভ কৰিছে। মূলতঃ এই জনগোষ্ঠীটো অসমৰ অন্যান্য জনগোষ্ঠীৰ দৰে ইয়াৰেই পুৰণা বাসিন্দা। অসমৰ ৰাজনৈতিক, ভাষিক, সাংস্কৃতিক আদি দিশত এই জনগোষ্ঠীটোৰ অৱদান লেখত ল'বলগীয়া। সাহিত্যাচাৰ্য ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্য 30-10-2021 চনত প্ৰকাশ পাইছিল। মিয়া এটা পৰিশ্ৰমী জনগোষ্ঠী। অসমৰ কৃষি, সাহিত্য, সংস্কৃতিৰ জগতখনক ই নতুন মাত্ৰা দিছে। এই অৱস্থাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে। ৰাজনৈতিক বলিয়াবলিৰ বাধ্যবাধকতাত এচামে অসমৰ জাতীয় জীৱনক হিন্দুত্বৰ ৰহণেৰে চাব খোজে যদিও অসমৰ আপামৰ জনতাই মিয়াসকলক এৰি থাকিব নোৱাৰে। 150 বছৰীয়া কালত মিয়াসকলে নিজৰ ভাষা কৃষ্টি এৰি অসমীয়াৰ প্ৰতি দেখুওৱা আকুলতাক ঐতিহাসিক বুলি ক'ব পাৰি। দ্বিজেন বৰ্মন, গুৱাহাটী।